নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনিক এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব। আৰু পিএম কিষাণ যোজনাৰ নতুন এখন লিষ্ট আহিছে আৰু এইখন লিষ্টত যদিহে আপোনালোকৰ নাম থাকে তেনেহ'লে লাভ কৰিব 19 নম্বৰ কিস্তিখন। কিন্তু লিষ্টখন কেনেকৈ চেক কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। এইখন লিষ্টত নাম থাকিলে লাভ কৰিব 19 নম্বৰ কিস্তিখন। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, আপোনালোকে গুগল ব্ৰাউজাৰত গৈ পিএম কিষাণ চাৰ্চ কৰিব আৰু এনেকুৱা এটা অফিচিয়েল ৱেবছাইট আহিব আৰু চিম্পলি ইয়াৰ ওপৰত আপোনালোকে এবাৰ ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত নতুন এটা পেজ খোল খাব আৰু চিম্পলি আপোনালোকে এই পেজটো এবাৰ স্ক্ৰল ডাউন কৰিব। আৰু স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে বহুতখিনি ইয়াতে দেখিবলৈ পাব আৰু এইখিনি আপোনালোকে এবাৰ পঢ়ি চাব যে যোৱা 18 নম্বৰ ইনষ্টলমেণ্টৰ ধনটো আপোনালোকক 5 অক্টোবৰ 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰেৰণ কৰিছিলে। আৰু এতিয়া আহিবলগীয়া 19 নম্বৰ কিস্তিখন লাভ কৰিবলৈ KYC ইজ মেণ্ডেটৰী ফৰ পিএম কিষাণ। যিসকল কৃষক আছে তেওঁলোকে KYC কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। আৰু KYC কমপ্লিট কৰিব হ'লে আপোনালোকে নিয়াৰেষ্ট চেণ্টাৰত গৈ কিন্তু আপোনালোকে KYC সমূহ কমপ্লিট কৰিব লাগিব, যিহেতু হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। আৰু এইভাগে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে KYC অপশ্যন দেখিবলৈ পাব। নাও ইয়ৰ ষ্টেটাছ বা আপোনালোকে অনলাইন ৰিফাউণ্ড কেইবাটাও ইয়াত অপশ্যন দেখিবলৈ পাব। হেল্প ডেস্ক, আপোনালোকে যদি কিবা সুধিবলগীয়া জানিবলগীয়া আছে আপোনাক হেল্প ডেস্কৰ ওপৰত ক্লিক কৰিব। আৰু তললৈ চাওক বেনিফিচিয়াৰী লিষ্ট আৰু ইয়াৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত এনেকুৱা এটা নতুন পেজ আহিব আৰু ইয়াতে চাওক পোনপ্ৰথমতে ষ্টেট বুলি আপোনালোকক চিলেক্ট কৰিবলৈ দিছে। আপোনালোকে পোনপ্ৰথমতে ষ্টেট আপোনালোকৰ আসাম হয়, গতিকে আসামৰ ওপৰত এবাৰ ক্লিক কৰিব। আৰু তাৰপিছত আপোনালোকক দ্বিতীয়তে আছে ডিষ্ট্ৰিক্ট। আপোনালোকৰ অসম অৰ্থাৎ অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্ট আছে, আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে চিম্পলি চিলেক্ট কৰিব। আপোনালোকক উদাহৰণস্বৰূপে মই চৰাইদেউ ডিষ্ট্ৰিক্ট হয়, চৰাইদেউ ডিষ্ট্ৰিক্টৰ ওপৰত এবাৰ ক্লিক কৰিছোঁ। নেক্সটত আহিছে আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট। চাব ডিষ্ট্ৰিক্ট আপোনালোকৰ যোনটো হয় আপোনালোকে সেইটোৰ ওপৰত এবাৰ ক্লিক কৰিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী চাব ডিষ্ট্ৰিক্ট হ'ব। তাৰপিছত আছে ব্লক। ব্লক যোনটো হয় আপোনালোকে চিম্পলি এবাৰ তাৰ ওপৰতো ক্লিক কৰিব। কেতিয়াবা যদি চাৰ্ভাৰ ডাউন হয় অলপ লেট হ'ব পাৰে, তাৰ বাবে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু তাৰপিছত আপোনালোকে নিজৰ ব্লকটো এবাৰ চিলেক্ট কৰি ল'ব। মই সোণাৰী বুলি চিলেক্ট কৰিছোঁ। আৰু ইয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা ক্ৰাইটেৰিয়া আহিব, অৰ্থাৎ আপোনালোকৰ ভিলেজ। বন্ধুসকল, আপোনালোকৰ যোনটো ভিলেজ হয় অৰ্থাৎ আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী ব্লক অনুযায়ী গোটেইকেইটা ভিলেজ ইয়াতে দিয়া হয়। আৰু আপোনালোকৰ যোনটো হয় আপোনালোকে চিম্পলি এবাৰ চিলেক্ট কৰিব আৰু এনেকৈ স্ক্ৰল ডাউন কৰিব লাগিব। আৰু মই চিম্পল আপোনালোকক দেখাইছোঁ চিম্পলি গেট ৰিপৰ্টৰ ওপৰত লাষ্ট এবাৰ ক্লিক কৰিব। আৰু ইয়াৰ ওপৰত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত নতুন এখন লিষ্ট আহি যাব। আৰু বন্ধুসকল, আপোনালোকে নিজৰ নামসমূহ চাব পাৰে যে এইখন লিষ্টত আপোনালোকৰ নামসমূহ আছে নে নাই। যদি ইয়াতো নাম নোলায় তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকৰ বাবে কেইবাটাও ক্ৰাইটেৰিয়া দিয়া হৈছে। নতুন তললৈ স্ক্ৰল ডাউন কৰিব আৰু তলত আপোনালোকে চাবলৈ পাৰিব নেক্সট বা 2, 3, 4, 5 এনেকৈ আপোনালোকৰ বাবে এনেকৈ দিয়া থাকিব। আৰু যদি এইখন লিষ্টত আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে, আপোনালোকে 19 নম্বৰ কিস্তিখন লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে কেইবাটাও কাম কৰিব লাগিব। অৰ্থাৎ পোনপ্ৰথমতে আপোনালোকে KYC কৰাটো বাধ্যতামূলক, কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে 19 নম্বৰ কিস্তিখন যিহেতু অহা 24 তাৰিখে অৰ্থাৎ 24 ফেব্ৰুৱাৰী তাৰিখে 19 নম্বৰ কিস্তিখন প্ৰেৰণ কৰিব চৰকাৰে, তাৰ আগতে কিন্তু আপোনালোকে KYC কৰাটো বাধ্যতামূলক। আৰু যিসকল কৃষকে KYC কৰিব তেওঁলোকে 19 নম্বৰ কিস্তিখন লাভ কৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। গতিকে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আৰু বন্ধুসকল, যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক, কাৰণ এই টকাটো DBTৰ মাধ্যমত কেন্দ্ৰীয় চৰকাৰে ডাইৰেক্ট ট্ৰেন্সফাৰ কৰে। তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু তাতে কিন্তু আপোনালোকে পিএম কিষাণ যোজনাৰ ধনসমূহ সোমাব। গতিকে পিএম কিষাণ যোজনাক লৈ এইটো ডাঙৰ আপডেট আছিলে। আৰু 19 নম্বৰ কিস্তিখন কিন্তু 24 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব। গতিকে বন্ধুসকল, পিএম কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি পিএম কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে 19 নম্বৰ কিস্তিখন লাভ কৰিব পাৰে। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।